Hello everyone, Assalamu alaikum, namaskar, Mohammad আপোনালোক সকলোকে মোৰ এটা vlogলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে ৰাতিপুৱা উঠিলো চাটা খালো কাম বন কৰা নাই কৰিম এতিয়া মানে আজি কিচেনটো জাৰিম বুলি ভাবিছো ঘৰ ৰুম গিটা জাৰাই আছে মইতো কেদিনৰ পাছে পাছে ক্লিন কৰিয়ে থাকো ঘৰ আপোনালোকে প্ৰায় vlogত দেখা পায় হেকাৰণে ঘৰৰ তেনেকে ক্লিন কৰা একো হেভি কাম নাই মানে খালি কিচেনটো জাৰা হোৱা নাই কিয়া বহুত দিনে হল হেকাৰণে কিচেনটো আজি জাৰিম কাৰণ অহাকালি আছে সবে বাৰত তো সবে বাৰতৰ আগত মানে সব ঘৰ দুৱাৰ পুৰা ক্লিন থাকিলে ভাল লাগে আৰু ন হেকাৰণে আৰু ঘৰ মুচিব আছে কিন্তু আজি নমুছো অহাকালি মুচিম অহাকালি যেহেতু সবে বাৰটো আছে আৰু আজি মানে এখন বিয়া আছে হেকাৰণে ভাবিলো vlogটো আজিৰ পৰা ষ্টাৰ্ট কৰো বিয়াখন মানে নাযাও বুলি ভাবিছিলো কিন্তু কিছুমান বিয়া থাকে নহয় এনেকুৱা যে নাজালেও নহয় মানে যাব লাগা হয় তো হেকাৰণে যাম বেছি দেৰি নকৰো যাম আৰু আহিম তো চাই থাকিবচোন ব্লগটো একেবাৰে শেষৰলৈকে মই আপোনালোকক কি দেখাব পাৰো কিচেনটো জাৰি লয় এতিয়া তাৰ পাছতে মই গা ধুমগৈ কাৰণ বিয়াত যাব কাৰণে আকৌ ৰেডিও হ'ব লাগিব আৰু কিচেনটো তেনেকৈ ইমান এটা লেতেৰাও নাছিলে অলপ সলপ সুকুন বিলাকত এলান্ধু আছিল হেইবোৰে খালি আতৰাই দিছো গা পা ধুই আহিলো আৰু বিয়াত পিন্ধি যাব কাৰণে কাপোৰ কানি গহনা পাতি এনেকৈ বিছনাখনতে ৰেডি কৰি ৰাখিছো এই ইয়েলো কালাৰ পাটৰ কাপোৰজোৰ উলিয়াইছো এজোৰটো মোৰ বিয়াৰ পাটৰ কাপোৰ আৰু হোৱাইট কালাৰ জোৰ উলাইছো কোনজোৰ পিন্ধি যাও চাও তাৰ পাছতে হুনৰ গহনা আৰু আঙুঠি আজি মানে সব হুনৰ বস্তুৱে পিন্ধি যাম বুলি ভাবিছো আৰু হুনৰ খাৰু লগতে ঘড়ীটো পিন্ধি যাম কিনা বস্তু একো নিপিন্ধু যেহেতু পাটৰ কাপোৰৰ লগত হুনৰ বস্তু পিন্ধিলে ভাল লাগে ন কি পিন্ধিম কোনটো এটো সেট নে এটো সেট কোনটো এটো বগা সেট হোয়াইট কালাৰ জোৰ পিন্ধিব দিছিলে হাজবেণ্ডে তাৰ পিছত আকৌ চেঞ্জ কৰিলে ইয়েলো কালাৰ এই কাপোৰজোৰে পিন্ধিলো আৰু এজো মোৰ বিয়াৰ কাপোৰ হয় বিয়াতে পিন্ধা বিয়াৰ পিছত মই আকৌ সেকেন্ড টাইমৰ কাৰণে পিন্ধিছো একদম পুৰা এবছৰৰ পিছত কলাকুট পিন্ধিলে আপোনাক শুট কৰে এতিয়া মোৰ হাজবেণ্ড লাগিছে দেখাত চাল লাগিছে সঁচাই ধুনীয়া লাগিছে কলাকুট পিন্ধিলে এনেও ভাল লাগে অলপ মুখখন দেখাই দিলো ল'ৰাটো যি ষ্টাইল দিছে বা বিয়া মানে সৰু ল'ৰাজন যে দেখালো তাৰে বিয়া হয় মানে সুন্নত বিয়া বুলি কয় আমাৰ ইছলাম ধৰ্মত মানে মুছলমানী বিয়া বুলিও কয় সেই পাৰ্টিয়ে খাব আহিছো আৰু ল'ৰাটো ইমান কিউট চাকচোন ইমান মৰম লাগিছে আৰু কেক কাটিবৰ কাৰণে হি একদম পুৰা পগলা হৈ আছে একদম পুৰা এক্সাইটমেন্টত আছে ঘৰ আহি পালো আৰু মোৰ এটা পাৰ্সেল আহিছিলে এমাজনৰ পৰা হেতু আনবক্সিং কৰিলো ভাবিলো আপোনালোককো দেখুৱাই দিও মই লৈছিলো এটো এটা হেৰি হয় মানে এটো কি আমি অসমীয়াটো খুৰা বুলি কওঁ মানে ষ্টেন্ড কৰি ৰাখিব পাৰি ইয়াৰ ওপৰতে ফ্ৰিজ হওক বা ওয়াশিং মেচিন হওক বা যিকোনো বস্তু আপোনালোকে ইয়াৰ ওপৰতে মানে ৰাখিব পাৰে মানে এনেকুৱা চাৰিটা দিয়ে ইয়াৰ ওপৰত মানে ওয়াশিং মেচিনটো ৰাখিলে মানে ধুনিয়াকে থাকে আৰু কাৰণ যেহেতু ওয়াশিং মেচিনটো মানে মই যেতিয়া কাপোৰ ওয়াশ কৰো মানে ড্ৰাই কৰো তেতিয়া মানে বহুত লৰে মানে হেকাৰণে তলত দিব কাৰণে এগিটা মই আনিছো মানে এগিটা দি পেলে ওপৰতে ওয়াশিং মেচিনটো বহাই দিম Hi everyone, good morning. আজি next day morning হয় আৰু ৰাতিপুৱা এতিয়া চাহ খাব লৈছো আছে চিকেন মানে কালি অৰ্ডাৰ কৰি আনা আছিল মানে মই থৈ দিছিলো হেয়া খাম তাৰ পাছত চাহ ব্ৰেড বাটাৰ আৰু এইটো লিটল হাৰ্ট বিস্কুট আছিল হেয়া উলিয়াই লৈছো এই বিস্কুটটো খাই মোৰ বহুত ভাল লাগে মানে Hi everyone, good morning. ৰাতিপুৱা উঠিলো চাহটা খালো আৰু আজি মোৰ কাম বনো হৈ গল সোনকালে খালি ঘৰটো হাৰি ঘৰটো মুচিব আছে হেতু কৰি পেলাই গা ধুমগৈ আৰু আজি সবে বাৰত হয় আপোনালোক সকলোকে মোৰ ফালৰ পৰা সবে বাৰতৰ মুবাৰক জনাইছো আমাৰ কাৰণে আপোনালোক সকলোৱে দোৱা কৰিব তো এতিয়া মই ঘৰটো হাৰি পেলাই ফটাফট মুচি পেলাই গা ধুই পেলাই আকৌ আপোনালোকক লগ পাইছো
মই এটা বস্তু দেখুৱাব আছে আপোনালোকক বহুত দিনে হল বনোৱা কিন্তু মই দেখুৱাম বুলিকে সদায় পাহৰি থাকো আজি মানে এটা ঘৰ হাৰি থাকোতে হঠাৎ চকুত পৰিল মনত পৰি গল মানে সেইকাৰণে ভাবিলো দেখুৱাই দিও এইটো দেখিছেনে এইটো মই নিজে হাতে দি বনাইছো কেনেকুৱা লাগিছে কবচোন মই বেক কেমেৰা দি দেখুৱাই আছো মানে লাইটটো জ্বলাই দিও মানে এইটো এটা বটল আছিলে সসৰ বটল গ্লাছৰ হয় বটলটো তাতে মই এনেকে পিংক কালাৰ কৰিছো কৰি পেলাই হৰু হৰু যে মাইকা বিলাক গ্লাছৰ টুকুৰাবোৰ পোৱা যায় নহয় মিছত মই আনিছিলো মানে মাজতে হেবোৰ এনেকে মই মোৰ ডিজাইনত এনেকে লগাই দিছো আৰু লগাই পেলাই আকৌ মাইকা বিলাকৰ কিনাৰত এনেকে হৰু হৰু কালাৰ দি পেলাই এনেকে ফুট কৰি দিছো দেখিবৰ কাৰণে ভাল লাগিছে এই কাৰণে আৰু ওপৰত যে ময়ূৰ পাখি হা তিনটা ময়ূৰ পাখি মোৰ আছিল মানে আগৰ পুৰণা বহুত দীঘল আছিল কিন্তু মই ইয়াত বটলটোত ভৰাব লাগে কাৰণে মই মানে ছুটি কৰি পেলাই কাটি দিছো কাটি পেলাই ইয়াতে এনেকে ভৰাই ৰাখিছো দেখিব ধুনিয়া লাগিছে বেয়া লাগা নাইকে বহুত দিনে হল বনোৱা কিন্তু আপোনালোকক মই দেখুৱা নাছিলো মানে সেই কাৰণে আজি দেখুৱাই দিলো মই মাত্ৰ গাপা ধুই আহিলো আৰু এতিয়া ফটাফট নামাজটো পঢ়ি লও নামাজটো পঢ়ি আহি মই অলপ পোলাও বনাইছিলো পোলাও বনোৱা পুৰা একদম ভিডিও কৰিছিলো জানেনে কেনেকে জানো ডিলিট হৈ গল ভিডিও গিটা নাজানো মই যেতিয়া ব্লগটো এডিটিং কৰিছিলো তেতিয়া চেক কৰোতে দেখিলো ভিডিও গিটা নাই মনটো ইমান বেয়া লাগিছে কিন্তু উপায় নাই কি কৰিম যিখিনি ভিডিও আছিলে সেইখিনিয়ে দি দিলো আৰু ৰাতি মই আৰু হাজবেণ্ডে একেলগে নামাজ পঢ়িলো আৰু এতিয়া ব্লগটো এখিনিতে শেষ কৰো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই গুড নাইট